हेलो एवरीवन मैं अजय सर তোমালোকক স্বাগতম জানাইছো তোমালোকৰ নিজা চেনেল বিব্লিয়লৈ আৰু আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক বুজাব ওলাইছো ৰেস্পিৰেটৰী সিস্টেম ইন হিউমেন্স ওকে তো তোমালোকে চাই গৈ থাকিবা ৰেস্পিৰেটৰী সিস্টেমত কি পাৰ্টস এসোসিয়েটেড হৈ থাকে দেন এটো কেনেকে কাম কৰে ঠিক আছে তো তোমালোকে যেনেকে দেখা পাই আছা ৰেস্পিৰেটৰী সিস্টেম ইন হিউমেন্স ঠিক আছে তো মেইনলি ইয়াতে মেইন অর্গানস বিলাক কি থাকে হউতে তোমালোকে পঢ়ি আইছা ক্লাস 4 5 6 ত অলপমান জাস্ট ডিটেইল পাইছিলা যে যেনেকুৱা ৰেস্পিৰেটৰী সিস্টেম থাকে আমাৰ সার্কুলেটৰী সিস্টেম থাকে ঠিক তেনেকুৱাকে অলপমান যেনেকে তোমালোকৰ ক্লাস বাঢ়ি গৈ আছে বস্তুবিলাকো বাঢ়ি গৈ আছে হয় তো ইয়াতে চোৱা ৰেস্পিৰেটৰী সিস্টেমৰ মেইনলি অর্গানস বিলাক দিয়া আছে ওকে যেনেকুৱা কি অর্গান থাকিব নোজ থাকিব নেসেল প্যাসেজ থাকিব ট্ৰেকিয়া থাকিব ব্ৰংকি থাকিব লাংস থাকিব এন্ড ডায়াফ্ৰাম থাকিব হয় তো এইবিলাক কি হয় মেইন অর্গান হয় আমাৰ ৰেস্পিৰেটৰী সিস্টেমৰ ঠিক আছে তো ৰেস্পিৰেটৰী সিস্টেম সদায় বিগিন হয় দ্যাট মিন্স স্টার্ট হয় কোৰ পৰা স্টার্ট হ'ব নোজৰ পৰা স্টার্ট হয় ঠিক আছে তো our nose has two holes in it which are called nostrils তো আমার নোজত জানো আমি কেইটা হোলস থাকে দুটা থাকে যাক আমি কও nostrils বলি ঠিক আছে তো there is a passage in the nose behind the nostril which is called nasal passage হয় যোনটো আমাৰ নোজ আছে nostril আছে ইয়াৰ ভিতৰত কি আছে passage আছে যাক আমি কও nasal passage okay now air for respiration is drawn into our body through the nostrils present in the nose that means air core through the jabo amar nostril through the ভিতৰলৈ সোমাই গৈ থাকিব this air then goes into nasal passages first nose ৰ পৰা সোমালে that means nostril ৰ পৰা সোমাই কানে ক'ত যাব nasal passage ত যাব ঠিক আছে the nasal passage is lined with fine hair and mucus তো nasal passage ত মেইনলি কি আছে ফাইন হেয়াৰস আছে মিউকাস আছে তো তোমালোকে জানা যে হেয়াৰসৰ কাম কি ঠিক আছে মাইন্ডত কোৱেশ্চন আহিব হেয়াৰসৰ কাম কি হেয়াৰসে মেইনলি কি কৰিব ডাস্ট পাৰ্টিকলস বা কিবা ফৰেন পাৰ্টিকল যদি সোমাই যায় ইহঁতক বাধা দিব ঠিক আছে সোমাই যাব নিদিব ভিতৰলৈ আৰু মিউকাসে কি কৰিব এটো ষ্টিক কৰা লাগিব ধৰা ডাস্ট পাৰ্টিকল গৈছে মিউকাসৰ লগত ষ্টিক হৈ গৈছে ঠিক আছে দ্যাট মিন্স এজ এ ফিল্টাৰ টাইপ কাম কৰিব ওকে When air passes through the nasal passage, the dust particle and other impurities present in it are trapped by nasal hair. It is সকলে ন তোমালোকক কি কৰে nasal hair ত trap হৈ যায় dust particles বা other impurities যদি যায় আৰু and mucus so that clean air goes into the lungs ঠিক আছে আৰু mucus এটো হেল্প কৰে তেতিয়া কি হ'ব clean air to lungs ত যাব হয় যদি impurities ভিতৰত গল হয় প্ৰবলেম পালে হয় না নহয় তো কৈছে from the nasal passage air enters into pharynx কোনটো ৰিজনত যাব pharynx ৰিজনলৈকে এয়াৰটো মুভ কৰিব and then goes into the windpipe then ক'ত যাব windpipe জানো আমি জানো সকলোৱে যে এটা আমাৰ কেটা পাইপ থাকে দুটা পাইপ থাকে হয় এটা হৈ গল ফুড পাইপ দেন তাৰে বেক সাইডৰ পৰা কি আছে উইন্ড পাইপ আছে হয় এটো তোমালোকে জানা দেন চোৱা ইয়াতে কি আছে অলৰেডি তোমালোকে জানা দা ট্ৰেকিয়া তো ইয়াতে আমাৰ আছে ট্ৰেকিয়া তো ট্ৰেকিয়া কি হয় এটা টিউব হয় ওকে তো সে ট্ৰেকিয়া ইজ এ টিউব which is commonly known as windpipe তো ট্ৰেকিয়াক আমি কি বুলি জানো windpipe বুলি জানো another name মনত ৰাখিবা হা windpipe ট্ৰেকিয়া একেটাই বস্তু ঠিক আছে যেনেকুৱা তোমালোকৰ নাম কিবা এটা বেলেগ হ'ব পাৰে ঘৰত তোমালোকক বাবু বুলি মাতিব পাৰে মাইনা বুলি মাতিব পাৰে হয় না নহয় মৰমত মাতে না মাতে ঠিক তেনেকুৱা একে ধৰণৰ বস্তু হয় ওকে The air coming from nostril during breathing passes through trachea. ঠিক আছে এয়ারটো কি কৰিব nostril পৰা সোমাব দেন পাস হ'ব trachea ঠিক আছে আলটিমেটলি ক'ত যাব লাংছত যাব ওকে the upper end of trachea has a voice box called larynx ঠিক আছে তো upper endত কি আছে voice box আছে ঠিক আছে যাক আমি কম larynx বলি the trachea runs down the neck and divides into two smaller tubes called ব্ৰংকি দেন যেতিয়া যাব তলফালে দেন চাবা তোমালোকে ডায়াগ্ৰামত চাবা যে দুটা ভাগত ভাগ হৈ যায় ঠিক আছে যাক আমি কম ব্ৰংকি at its lower end the two bronchi are connected to the two lungs আৰু এই দুটা ব্ৰংকি কি হয় দুটা লাংছৰ লগত কানেক্ট হৈ আছে ওকে the lungs lie in the chest cavity lungs ক'ত আছে আমাৰ chest cavity ৰ ভিতৰত আছে যাক আমি কি বুলি কওঁ thoracic cavity বুলিও
কম, which is separated from abdominal cavity by a muscular partition called diaphragm. ঠিক আছে, তাৰে তলত কি আছে, ডাইফ্ৰাম আছে। তো ডাইফ্ৰাম কি হয়, এটা মাস্কুলাৰ অৰ্গেন হয়, যোনটো মেইনলি কি কৰে, আমাৰ সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰে ৰেসপিৰেশনৰ কাৰণে। ঠিক আছে, ভলিউমটো বঢ়াই দিয়ে একচুয়ালি। ঠিক আছে, যেতিয়া ডাইফ্ৰামটো কন্ট্ৰেক্ট কৰিব, লাংছৰ এৰিয়াটো বাঢ়ি যাব। ঠিক আছে, দ্যাট মিন্স লাংছৰ ভলিউমটো বাঢ়ি যাব একচুয়ালি, হয়, এনেকে কাম কৰে। ঠিক আছে, তো তোমালোকে চাবা যে ইচ ব্রঙ্কাস ডিভাইড ইন দ্য লাংস টু ফর্ম এ লার্জ নাম্বার অফ স্টিল স্মলার টিউবস কল ব্রঙ্কিওলস। ব্রঙ্কিওলস বহুত বেশি ইম্পর্টেন্ট দেই, ঠিক আছে, মনত রাখিবা। তো এটা এটা ব্রঙ্কি কি হয়, ফার্দার ডিভাইড হৈ গৈ থাকে। ঠিক আছে, কিহত ডিভাইড হৈ যাব, সৰু সৰু ব্রাঞ্চ লাইক স্ট্রাকচার ফর্ম কৰিব, যাৰ নাম হৈ যাব ব্রঙ্কিওলস। ওকে, the smallest bronchioles have tiny air sac at their ends, আৰু ব্রঙ্কিওলছৰ এন্ডত, এটো ধৰা মই দেখাই দি আছো, এটো ব্রঙ্কিওলস। ওকে, তোমালোকে দেখা পাই আছা, এন্ডত এনেকুৱা বেলুন লাইক স্ট্রাকচার থাকিব। ঠিক আছে, যেতিয়া এয়াৰ সোমাব, এটো এনেকে ফুলি যাব, হয়, সারফেস এৰিয়াটো বাঢ়ি যাব। ঠিক আছে, যাৰ নাম হৈ গল কি, এলভিওলি। মই কৈ আছো, চোৱা তোমালোকে লাইন বাই লাইন চোৱা। The pouch-like air sac at the end of the smallest bronchioles are called alveoli. এটো কি হয়, that means alveoli হয়। ঠিক আছে, কি হয়, alveoli। মই লিখি দি আছো, এটো হৈ গল alveoli, হয়। ইয়াৰে ভিতৰতে গ্যাসেস এক্সচেঞ্জ হয়। এটো কি হয়, ওয়ান সেল ঠিক হয়, এইখিনি লেয়াৰটো ওয়ান সেল ঠিক হয়। ঠিক আছে, ইয়াৰে ভিতৰত গ্যাসেস এক্সচেঞ্জ হয়, that means অক্সিজেনটো ভিতৰলৈ যায়, হয়, আৰু কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ ওলাই আহে। ওকে, the walls of alveoli are very thin, কেনেকুৱা হয়, বহুত থিন হয়, ওয়ান সেল থিন হয়, and they are surrounded by very thin blood capillaries. ইয়াৰে কি হয়, সাৰাউন্ডিংত কি আছে, ইয়াৰে সাৰাউন্ডিংত এনেকৈ যেতিয়া যাম, ইয়াতে কি আছে, সৰু সৰু কেপিলাৰিজ আছে। মোৰ ডাঙৰ হৈছে বনোৱাত, হয়, সৰু সৰু কেপিলাৰিজ আছে, য'ৰ থ্ৰু দি ব্লাড এনি টাইম ফ্লো কৰিয়ে থাকে। ওকে, it is in the alveoli that oxygen is taken into the body and carbon dioxide is eliminated. তো ইয়াতে কি হয়, অক্সিজেনটো লোৱা যায় আৰু কাৰ্বন ডাই অক্সাইডটো এলিমিনেট হৈ যায়, অলৰেডি মই কৈছিলো। তো ইট ইজ ইন দ্য alveoli that gaseous exchange take place. যদি সুধে কোনটো জায়গাত গ্যাসেস এক্সচেঞ্জ হয়, এলভিওলি বুলি কবা। যদি সাইট সুধিব পাৰে, হয়, য'ত গ্যাস এক্সচেঞ্জ হয়, তোমালোকে কি বুলি কবা, এলভিওলি বুলি কবা। তো এটা লাংছত কিমান এলভিওলি থাকিব পাৰে, মিলিয়নস অফ থাকিব পাৰে। তো আমি কম, দেয়াৰ আৰ মিলিয়নস অফ এলভিওলি ইন দ্য লাংস। ওকে, the presence of millions of alveoli in the lungs provide a very large area for the exchange of gases. তো চোৱা, এৰিয়া কি কৰে, এলভিওলি বাঢ়াই দিয়ে, যাতে গ্যাসেস এক্সচেঞ্জটো ইজিলি হ'ব পাৰে। ঠিক আছে, তো এটোৱে কৈছে, and the availability of large surface area maximize the exchange of gases, হয়। the diaphragm is a seat of muscles below the lungs. মই কৈছিলো ডাইফ্ৰামে এটোত হেল্প কৰে, কেনেকে, বিকজ ই এটা মাসলস হয়, ই কন্ট্ৰেক্ট হ'ব, কন্ট্ৰেক্ট হোৱাৰ লগে লগে লাংছৰ এৰিয়া বাঢ়ি যাব, দ্যাট মিন্স তাৰে ভলিউম বাঢ়ি যাব, বেছিকে এয়াৰ সোমাব পাৰিব আৰু এক্সচেঞ্জ হ'ব পাৰিব। It helps in breathing in and breathing out. তো breathing in and breathing out ত কোনে হেল্প কৰে, ডায়াফ্রাম। Okay, the muscles of chest also help in breathing in and breathing out. তো চেষ্টৰ মাসলও কি কৰে, ব্রিথিং ইন বা ব্রিথিং আউট কৰাত হেল্প কৰে। তো সকলোৱে বুজি পাই আছা তোমালোকে, হয়। যদি ডাউট আছে মোক কমেন্ট সেকশনত জনাই দিবা, হা, ঠিক আছে, মই তাৰে ওপৰত এটা কমপ্লিট ভিডিও আৰু বনাই কাৰণে তোমালোকক জনাই দিম। So, when we breathe in air, the diaphragm and muscle attached to the ribs contract, due to which our chest cavity expands. হয়, যেতিয়া আমি এয়াৰ ব্রিথিং কৰিম, ডায়াফ্ৰাম আৰু মাসলস বিলাক যোনটো ৰিবছৰ লগত এটাচড হৈ আছে, এটো কি কৰিব, কন্ট্ৰেক্ট কৰিব, যাৰ কাৰণে আমাৰ চেষ্ট কেভিটিটো কি হৈ যাব, এক্সপান্ড কৰিব, চেষ্ট কেভিটিটো বহলি যাব। ঠিক আছে, this expansion movement of the chest increases the volume inside the chest cavity. ঠিক আছে, তেতিয়া চেষ্ট কেভিটিৰ ভিতৰত ভলিউম বাঢ়ি যাব। Due to increase in volume, the air pressure decrease inside the chest cavity and air from outside rushes into the lungs through the nostril, trachea and bronchi. ঠিক আছে, যেতিয়া ভলিউমটো বাঢ়ি যায়, ভলিউম বাঢ়ি গলে প্ৰেসাৰ কি হৈ যাব, ডিক্রিজ হৈ যাব, তেতিয়া বাহিৰৰ পৰা এয়াৰটো সোমাই আহিব। ঠিক আছে, in this way, during the process of breathing
in the air sac of alveoli of the lungs get filled with air containing oxygen. তো যেতিয়া এয়াৰটো লাংছত সোমাই যাব তাতে এয়াৰত আমি জানো যে কি থাকে অক্সিজেন থাকে কিমান পাৰ্চেন্টত থাকে মনত আছে কিমান পাৰ্চেন্টত থাকে 21% থাকে ৰাইট the alveoli are surrounded by very thin blood vessels called capillaries মই কৈছিলো একদম thin blood vessels বিলাক alveoli চাৰিওফালে থাকে যাক আমি কওঁ capillaries carrying blood in them ইয়াতে কি হয় ইয়াতে blood carry কৰি আছে অক্সিজেনটো তাতে সোমাই যাব ঠিক আছে কেনেকে ডিফিউজ হৈ যায় যেহেতু ওয়ান সেল ঠিক হয় আৰামছে ডিফিউজ হৈ যায় ঠিক আছে আৰু ব্লাডত থকা কাৰ্বন ডাই অক্সাইড খিনিও ডিফিউজ হৈ কেনে alveoli লৈকে আহি যায় so the oxygen of air diffuses out from the alveoli walls into the blood the oxygen is carried by blood to all parts of the body then blood কি কৰিব অক্সিজেন টো carry কৰিব গোটেই বডি পাৰ্টছ লৈ ওকে এইখিনিলৈ ঠিকই আছে এইখিনিলৈ বুজি পাইছা যদি মই নেক্সট স্লাইডত যাম as the blood passes through the tissue of the body the oxygen present in it diffuses into the cell যেনেকে যেনেকে ব্লাড টো পাস হৈ যায় থাকিব আমাৰ বডিৰ তেনেকে অক্সিজেন টো সেলৰ ভিতৰত কি হৈ যাব ডিফিউজ হৈ যাব কিয় বিকজ অক্সিজেন টো ব্লাডত বেছি গৈ আছে হয় না নহয় সেলত কম গৈ আছে তো বেছিৰ পৰা কমলৈকে ডিফিউজ হৈ কেনে সোমাই যাব this oxygen combined with the digested food present in the cells to release energy তাতে যাই কেনে কি কৰিব যোনটো ফুড আছে তাৰ লগত কম্বাইন হ'ব ফুডটো ব্ৰেক ডাউন কৰিব হয় আৰু এনাৰ্জি ফৰ্ম কৰিব আৰু ফৰ্ম কৰোঁতে কি বাই প্ৰডাক্ট ফৰ্ম হৈ আছিলে মই আগতেও কৈছো কিন্তু কথাখিনি মনত কৰাচোন মনত পৰি আছে নে অলপ অলপ পৰি আছে কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈ আছিলে ঠিক আছে তো কাৰ্বন ডাই অক্সাইড গ্যাস is produced as a waste product during respiration in the cells of the body tissue হয় that means কাৰ্বন ডাই অক্সাইড প্ৰডিউস হ'ল ক'ত সেলৰ ভিতৰত এতিয়া হেতু কি হ'ব সোৱা লাহে লাহে এটো ডিফিউজ কৰি যাব ঠিক আছে আৰু কোন ব্লাডত so this carbon dioxide diffuse into the blood right blood carries the carbon dioxide back to the lungs where it diffuse into the alveoli aru lungs e carbon dioxide loi ahibo back alveoli aru eto diffuse hoy jabo okay when we breathe out air the diaphragm and the muscle attached to the ribs relax due to which our chest cavity contracts and becomes smaller right যেতিয়া কি হয় আৰু আমাৰ মাসলস বিলাক ৰিল্যাক্স কৰে ঠিক আছে ডায়াফ্ৰাম ৰিল্যাক্স কৰে আৰু চেষ্ট কেভিটিটো আগৰ দৰে কমি যায় দ্যাট মিন্স নরমাল স্টেজত আহি যায় ঠিক আছে দিস কন্ট্রাকশন মুভমেন্ট অফ দা চেষ্ট পুশেস আউট কার্বন ডাই অক্সাইড ফ্রম দা alveoli of the lungs into the trachea nostril and then out of the body into air ঠিক আছে যেতিয়া চেষ্ট কেভিটিটো সৰু হৈ যাব কার্বন ডাই অক্সাইড যোনটো alveoli ভিতৰত আসিলে এটো ব্যাক হৈ যাব দ্যাট মিন্স রিটার্ন হৈ যাব কেনেকে ট্ৰেকিয়াৰ পৰা ক'ত যাব নস্ট্ৰিল লৈকে যাব দেন ক'ত যাব বাহিৰত ওলাই যাব in this way the process of gaseous exchange is completed in the human respiratory system তো এনেকে হিউম্যান রেসপিরেটরি সিস্টেমৰ ভিতৰত গ্যাসেস এক্সচেঞ্জ টু কি হ'ব কমপ্লিট হ'ব ঠিক আছে আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা আৰু যদি বুজি পোৱা নাই কিবা যদি প্ৰবলেম আছে তে তোমালোকে আমাক জনাই দিবা ঠিক আছে কমেন্ট সেকশনত জনাই দিবা দেন মই তোমালোকৰ কাৰণে এই প্ৰবলেমৰ সলিউশনটো হুমকালে লৈ আহিম আচ্ছা তোমালোকে ডায়াগ্ৰামটো দেখা পাই আছা এটো চোৱা তো এটো হৈ গল মেইনলি আমাৰ নোজ হয় নোজৰ পৰা এটো চোৱা আমি দেখা পাই আছো কি নস্ট্রিল এটো পাৰ্টক আমি কম নস্ট্রিল বুলি হয় ইয়াৰ থ্ৰু দি আৰামছে বাহিৰৰ পৰা এয়াৰ খিনি সোমাই যাব দেন কেতিয়াবা আমি কি কৰো মাউথৰ পাও ল তো এটো কমন ডাক্ট হয় ইয়াৰ পৰাও সোমাই যাব পাৰে ঠিক আছে তো এইখিনি পোৰশন যেতিয়া আহে এয়াৰ খিনি এই পোৰশনটোক আমি কি বুলি কম ফেৰিংস পোৰশন বুলি কম হয় ফেৰিংসৰ পৰা চোৱা এনেকে তোমালোকৰ এয়াৰটো পাস হ'ব এইখিনি জাগাত কি আছে আমাৰ ভয়েস বক্সটো আছে যোনটোক আমি কম লেৰিংস হয় ইয়াৰ থ্ৰু দি এয়াৰটো মুভ কৰিব এনেকে মুভ কৰিব হয় এটোক আমি কি বুলি কম ট্ৰেকিয়া ৰিজন বুলি কম হয় ফার্দার মই যেনেকে তোমালোকে স্লাইডত কলো যে এটো কি হয় দুটা ভাগত ভাগ হ'ব এফালে এটা যাব এফালে এটা যাব ঠিক আছে তো এই রিজন খিনিক আমি কি বুলি কম ব্রঙ্কি রিজন বুলি কম ইয়াৰ ফার্দার ডিভিজন হ'ব এই সৰু সৰু এটো এটা ব্রাঞ্চ তোমালোকে দেখা পাইছা এটা ব্রাঞ্চ দেখা পাইছা এটো হৈ গল তোমালোকৰ ব্রঙ্কিওলস ঠিক আছে ফার্দার ডিভিজন হ'ব ব্রঙ্কিওলস আহিব হয় এই ডাঙৰ খিনি হৈ গল ব্রঙ্কি
দেন এই সৰু পোৰ্শনখিনি হৈ গ'ল ব্ৰংকিঅলছ টাৰ্মিনেশ্যন পাৰ্টত কি আছে তোমালোকৰ এলভিঅলি আছে হয় অলৰেডি মই তোমালোকক কৈ আছো যে এলভিঅলিত কি হয় গ্যাসেছ এক্সচেঞ্জ হয় দ্যাট মিন্স গ্যাসেছ এক্সচেঞ্জ ক'ত হ'ব এলভিঅলিত হ'ব ঠিক আছে তো ডায়াগ্ৰামটো সিম্পল ৰখাৰ কাৰণে তোমালোকক আমি ইয়াতে ক্যাপিলাৰিজখিনি দেখুৱা নাই ঠিক আছে বিকজ যেতিয়া ক্যাপিলাৰিজখিনি আহি যাব ডায়াগ্ৰামটো কিছু কমপ্লেক্স হৈ যায় হয় তো ক্যাপিলাৰিজৰ ভিতৰত কি হ'ব সোমাই যাব হয় তো ব্লাডে অক্সিজেনটো লৈ যায় কেনে কি কৰিব গোটেই সেলবোৰত দিব তাতে যোনটো কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে এটো আৰু ব্লাডে লৈ আহিব আহি কেনে এলভিঅলিত দি দিব ঠিক আছে কেনেকে সিম্পলি ডিফিউজ হৈ কেনে ওলাই আহিব হয় দেন আৰু সেম ফলো কৰিব দেন ব্ৰংকিঅলছত আহিব ব্ৰংকিঅলত যাব যাই কেনে এনেকে ক'ত যাব সোৱা ট্ৰেকিয়াত গুছি যাব ৰিটাৰ্ণ হ'ব এটো ৰাস্তা দিয়ে ঠিক আছে দেন ট্ৰেকিয়াৰ পৰা লেৰিংস দেন ফেৰিংস দেন নস্ট্ৰিলৰ থ্ৰু দি ওলাই যাব ওকে তো এই যদি নোজৰ থ্ৰু মানে নোজৰ যোনটো নস্ট্ৰিল আছে ইয়াৰ থ্ৰু দি যদি যায় এয়াৰটো ইয়াতে কি থাকে সৰু সৰু ফাইন হেয়াৰছ আৰু মিউকাস থাকে বাট মাউথৰ থ্ৰু দি যদি আমি ৰেসপিৰেশন কৰো তেতিয়া এটো কোনো ধৰণৰ নাথাকে হয় এই কাৰণে আমি কোৰ পৰা ৰেসপিৰেশন কৰিব লাগে নস্ট্ৰিলৰ থ্ৰু দি ৰেসপিৰেশনটো কৰাটো বেছি ভাল ঠিক আছে আই হোপ তোমালোকৰ ডায়াগ্ৰামটো ক্লিয়াৰ আছে হয় ডায়াফ্ৰাম যদি তোমালোকে জানিব লাগে এটো সোৱা তোমালোকৰ এটো হৈ গ'ল ডায়াফ্ৰাম হয় এনেকুৱা স্ট্ৰাকচাৰ আছে যেতে ই কন্ট্ৰাক্ট কৰে ই ডাউনৱার্ড ডাইৰেকশনত আহি যায় হয় আৰু যেতিয়া ৰিল্যাক্স কৰে আৰু ইয়াৰ অৰিজিনাল জাগাত আহি যায় ওকে